হয়, ৰাজ্যৰ যি সিদ্ধিদাতা আছে গণেশ পূজাৰ আজি পূজা অৰ্চনা চলিছে ৰাজ্যৰ চৌদিশে আৰু সমান্তৰালকৈ তীৰ্থনগৰী হাজোৰ এই গণেশ মন্দিৰ প্ৰাংগণত ভক্তৰ ভিৰ দেখা পোৱা গৈছে। সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ দেখাব এনেধৰণে যি গণেশ পূজা উদযাপন কৰা হৈছে এই গণেশ মন্দিৰ প্ৰাংগণত ৰাতিপুৱাৰ ভাগৰ পৰাই যি দৰ্শনাৰ্থীয়ে গণেশ বাবাৰ আশীষ ল'বৰ কাৰণে ভিৰ কৰা দেখা পোৱা গৈছে। ইতিমধ্যে মোৰ সতীৰ্থ কিছু পৰিৱেশ দেখাব এনেধৰণে যিসকল দৰ্শনাৰ্থীয়ে ৰাতিপুৱাৰ ভাগৰ পৰা এই যি গণেশ পূজা এই গণেশ পূজা উদযাপন কৰাৰ স্বাৰ্থত যিসকল দৰ্শনাৰ্থী আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিহেতু গণেশ পূজা চলি আছে আজি তীৰ্থনগৰী হাজোৰ যি গণেশ মন্দিৰ প্ৰাংগণ আছে ৰাতিপুৱাৰ ভাগৰ পৰাই ভক্তৰ ভিৰ দেখা পোৱা গৈছে। মোৰ কমিটিৰ বিষয়ববী আছে মই পোনে পোনে সেই কথা পাতি কোনে যত্ন কৰিম। যিহেতু ৪৫তম এই গৰকা এই যি গণেশ পূজা এই গণেশ পূজা পৰিচালনা কমিটিৰ সৈতে কিছু কথা পাতি যত্ন কৰিম। দাদা কি ক'ব আজি আপোনালোকৰ শুভ দিন ৪৫ বছৰ আপোনালোকে অতিক্ৰম কৰিছে কি ক'ব এইটো মুহূৰ্তত? হয়, এটা ঐতিহাসিক দিন এইটো আৰু ঐতিহাসিক দিন মানে ঐতিহাসিক আচলতে এটা অনুষ্ঠান যিটো অনুষ্ঠান আমি প্ৰতি বছৰে আয়োজন কৰি আহিছো। পঞ্চতীৰ্থৰ এখন অন্যতম তীৰ্থস্থান গণেশ মন্দিৰ আৰু এই গণেশ মন্দিৰত প্ৰতি বছৰে আমি গণেশ পূজা ভাগ আয়োজন কৰি আহিছো পঞ্চতীৰ্থ যুৱক সংঘৰ তৰফৰ পৰা। এইবাৰো ব্যতিক্ৰম নহল। আপোনালোকে দেখিছে যথেষ্ট সংখ্যক দৰ্শনাৰ্থী আহিছে। আমি যি ধৰণে আশা কৰিছিলো প্ৰায় ৫ সহস্ৰাধিক দৰ্শনাৰ্থীয়ে আজি ইয়াত আহিছে। দৰ্শনাৰ্থীসকলৰ বাবে আমি দৰ্শনৰ অন্তত প্ৰসাদৰ ব্যৱস্থা কৰিছো, ভোগৰ ব্যৱস্থা কৰিছো। এতিয়াও যথেষ্ট সংখ্যক লোক আছে, কিছু সময় পিছত ভোগ বিতৰণ হ'ব আৰু সন্ধিয়ালৈ আমি পূজাৰ লগত সংগতি ৰাখি এখন নাগৰা নামো অনুষ্ঠিত কৰিছো। তাতেও যথেষ্ট সংখ্যক ভক্ত আহিব। গতিকে আমাৰ যিখিনি স্থানীয় যুৱক আছে গোটেইখিনিৰ সহযোগত এই পূজাখন প্ৰতি বছৰে আয়োজন কৰা হৈছে আৰু আপুনি দেখিছে এক আধ্যাত্মিক পৰিৱেশ। আৰু হাজোৰ গণেশ মন্দিৰ বুলি ক'লে এটা নাম আছে, সকলোৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই দৰ্শনাৰ্থী আহে। আজিৰ দিনটোত কিমান দৰ্শনাৰ্থী দেখা পোৱা গৈছে? হয়, মই ইতিমধ্যে ক'লো যে আজি প্ৰায় ৫ সহস্ৰাধিক দৰ্শনাৰ্থী আহিছে আৰু আজি কেৱল হাজো অঞ্চলৰে নহয়, আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী আহিছে, আনকি বহিৰাজ্যৰ পৰাও দৰ্শনাৰ্থী আহিছে। আমি তেওঁলোকক লগ পাইছো, তেওঁলোকক শুশ্ৰূষা কৰিছো আৰু এনেদৰে আমি আগলৈও শুশ্ৰূষা কৰি যাবৰ কাৰণে চেষ্টা কৰিম যাতে যিসকল লোকে গম পোৱা নাছিল যে পঞ্চতীৰ্থ সকলোৱে হাজোৰ বিষয়ে জানে, পুণ্যভূমি বা মিলনভূমি বুলি সকলোৱে জানে পঞ্চতীৰ্থক। গতিকে পঞ্চতীৰ্থৰ এই গণেশ পূজা, গণেশ মন্দিৰো এটা অংশ পঞ্চতীৰ্থৰ। এই গণেশ মন্দিৰত যে এখন ডাঙৰ পূজা হয় সেই বিষয়ে হয়তো বহুতে নাজানিছিল। যদি কোনোৱে নাজানে তেতিয়াহ'লে অহা বছৰৰ পৰা আমি আপোনালোকৰ চেনেলৰ জৰিয়তে নিমন্ত্ৰণ জনাইছো, কাৰণ আমি প্ৰত্যেক বছৰে এই পূজা ভাগ আয়োজন কৰি আহিছো। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। যিহেতু তীৰ্থনগৰী হাজোৰ এই পঞ্চতীৰ্থ গণেশ মন্দিৰ অন্যতম তীৰ্থস্থান হৈছে গণেশ মন্দিৰ। এই গণেশ মন্দিৰত যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উপস্থিত হয় এই গণেশ মন্দিৰৰ প্ৰাংগণ আৰু তেখেতসকলে এই ৪৫ বছৰ অতিক্ৰম কৰা এই গণেশ মন্দিৰ প্ৰাংগণত যি গণেশ পূজা এই গণেশ পূজাত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল দৰ্শনাৰ্থী আহিছে তেখেতসকলৰ গণেশ বাবাৰ আশীষ ল'বৰ কাৰণে তেখেতসকলে উপস্থিত আছে এই গণেশ মন্দিৰৰ প্ৰাংগণত। হয়, হাজোৰ পৰা হীৰকজ্যোতি দাসৰ ৰিপোৰ্ট, দা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।